এইসকলে 80 কৈছে, আমাক কিন্তু 100 লাগে। আৰু আজিও আমি কৈছোঁ আমাক 100 লাগে। স্থানীয় নিকায় বিধানসভাৰ সংসদত আমাক 100% আসন সংৰক্ষণ লাগিব। এইটো আৰু ব্যাখ্যা দীঘল নকৰোঁ। তাৰ লগে লগে আন এটা বিষয় আহিল, সেই বিষয়টো হ'ল যিবোৰ 6 চিডুল যিবোৰ কাউন্সিল আছে, কাৰ্বি আংলং, ডিমা হাছাও, মানে আপুনি বিত চাব, বিত 3 নম্বৰ পইণ্ট, বিত 3 নম্বৰ পইণ্টত আছে কাৰ্বি আংলং, ডিমা হাছাও, BTAD এলেকা। এতিয়া অৱশ্যে হেৰি হ'ল, এতিয়া তেওঁলোকৰ নতুন একৰ্ড হ'ল। আমাৰ এইখন কৰোঁতে তেতিয়ালৈ একৰ্ড হোৱা নাছিল, সেইখন ইনক্লুড হ'ব। গতিকে এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি কৈছোঁ। আৰু একে সময়তে কৈছোঁ যে সেই অঞ্চলত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ ৰাইজৰ সকলো অধিকাৰ সুৰক্ষিত হ'ব লাগিব। লাষ্টৰ বাক্যটো লিখা, দি কমিটি অলসো ৰিকমেণ্ডছ that the rights and privileges of all indigenous communities residing in such areas should be duly protected while doing so. আমি কৈ দিছোঁ কাৰ্বি আংলং, ডিমা হাছাও, BTAD চুক্তি, এতিয়া নতুনকৈ হোৱা চুক্তি ইনক্লুড হ'ব। এইবোৰ কাৰ্যকৰী হ'ব লাগে। আৰু এইবোৰ কৰিবলৈ যাওঁতে সেইখিনি অঞ্চলত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰবোৰ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে। তাৰ লগে লগে আৰু আছে সেইবিলাক হ'ল যিবোৰ statutory autonomous council created by the state acts, namely Rabha Hasang Autonomous Council, Tiwa Autonomous Council, Missing Autonomous Council, Deuri Autonomous Council, Hengal Kosai Autonomous Council, Sunal Kosai Autonomous Council should be made fully functional by providing adequate financial and administrative support. Similar support should be extended to the Development Council. এইখিনিতো লাগিব। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰত আমি দিবলৈ কৈছোঁ, কাৰণ এইটো আমাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বিষয়। এইটো হ'ল এটা বিষয়। তাৰপিছত আহি গ'ল আপাৰ হাউচ। আমাক উচ্চ সদন লাগে, আমি বহুত দিনৰ পৰা কৈ আছোঁ। আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধি বা চিন্তাশীল ব্যক্তিক লৈ এখন আমাক উচ্চ সদন লাগে। উচ্চ সদনখন কেনেকৈ হ'ব লাগে, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কেনেকৈ কৰিব লাগে, এই কথাও কিন্তু Annexure 5ত দিয়া আছে। গ'ল। এতিয়া আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছোঁ, ইনাৰ লাইন পাৰ্মিট। এইটোত আপোনালোকৰ হাতত আমি এখন কাগজ দিছোঁ। কাগজখন আপোনালোকে আগতেও পাইছে, কিন্তু আজি উই শুড ৰিপিট। আমি কৈছোঁ আমাক ইনাৰ লাইন পাৰ্মিট লাগে। ইনাৰ লাইন পাৰ্মিটটো আমাক লাগে। আৰু ইয়াত বাক্যটো লিখা আছে, এডুকেট মেজাৰ্ছ এজ ছাজেষ্টেড ইন Annexure 5 বিল নম্বৰ 132 ফৰ ক্ৰিয়েশ্যন অফ এনেবলিং প্ৰভিজনছ ইন ৰেচপেক্ট অফ ইনাৰ লাইন পাৰ্মিট ছিষ্টেম। এতিয়া আপোনালোকক চাব, আমি আপোনালোকক এখন কাগজ দিছোঁ, বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন। এইখন দিছোঁনে? তাত আপোনাৰ প্ৰিএম্বুলটো চাওক। প্ৰিএম্বুলটোত কোৱা হৈছে, where is the Secretary of State of India, অমুক districts Kamrup, Dorong, Nagaon, Shivsagar, Lakhimpur, Garu Hill, Khasi and Jaintia Hills, Naga Hills and Kasar. সেই সময়ৰ এইবিলাক মানে আমাৰ ইনাৰ লাইন পাৰ্মিটৰ পাৰ্মিট আছিল, কিন্তু কাৰ্যকৰী কৰা নাছিল। এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিলে কি, নেক্সট পেজটো চাব, নেক্সট পেজটো 3rd পেজত চাওক। 3rd পেজত আপোনালোকে প্ৰিএম্বুলটো চাব। তাত আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ নাম উঠাই দিলে। উঠাই দি পেলাই ক'লে, ইন দি অপেনিং পেৰাগ্ৰাফ, the district of Kamrup, Dorong, Nagaon, Shivsagar, Lakhimpur, Naga Hills, Kasar substitutes state of Arunachal Pradesh, Manipur, Mizoram, an area of districts of state Nagaland as notified from time to time. তাৰমানে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ আমাৰ ডিষ্ট্ৰিক্ট আঁতৰাই দিলে আৰু বাকী ষ্টেটবোৰ ভৰাই দিলে। গতিকে আপোনালোকক আমি জনাব খোজোঁ, এইটো হ'ল আপোনালোকে কাইণ্ডলি 132 পেজটো যদি উলিয়াই, মানে পেজত, মানে ৰিপৰ্টত, মেইন ৰিপৰ্টত 132 মেইন পেৰাগ্ৰাফত 132 আমি বেলেগ নকওঁ, উলিয়ালে বাৰু 132 ইন্ট্ৰডাকশ্যন অফ ইনাৰ লাইন পাৰ্মিট। তাত খুব খোলাকৈ কোৱা হ'ল, in the opening paragraph of the preamble, Assam shall be added between the word states of Arunachal Pradesh. আমি বিচাৰিছোঁ তোমালোকে আমাৰ ডিষ্ট্ৰিক্ট উলিয়াই দিলা, ষ্টেটবিলাকৰ নাম ভৰাই দিছা, অৰুণাচলৰ আগত অসমটো ভৰাই দিলেই হ'ল। তেতিয়া আমি ইনাৰ লাইন পাই গ'লোঁ। আৰু এইটো হ'ল এমেণ্ডমেণ্ট সেইধৰণে অনা হৈছে। আৰু বিশেষজ্ঞসকলে ড্ৰাফ্ট কৰিছে কেনেকৈ এমেণ্ডমেণ্ট হ'ব লাগে, সেই কথাটো আপোনালোকক আমি দেখাই দিলোঁ। গতিকে এইটো প্ৰতি আমাৰ অন্যায় কৰা হৈছিল। আমাৰ আছিল
কিন্তু কেন্দ্ৰীয় চৰকাৰে উঠাই দিছিল এতিয়া আমি বিচাৰিছোঁ তোমালোকে ডিষ্ট্ৰিক্ট উঠাই ষ্টেট ভৰালা অৰুণাচলৰ আগত অসম শব্দটো ভৰাই দিলেই আমি ইনাৰ লাইন পাৰ্মিট পাই যাম আৰু ইতিমধ্যে মণিপুৰে পালেই এইটো হ'ল ইনাৰ লাইনৰ কথা তাৰপিছত আহি গ'ল এমপ্লয়মেণ্টৰ কথাটো একেই এমপ্লয়মেণ্টৰ কথাটো আমি কৈছোঁ আমাক 100% ৰিজাৰ্ভেশ্যন লাগিব ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল আমাক চবতে লাগিব আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি চি ডিটো 100 লাগিবই এ বিবিলাকত কৈছোঁ আমি 90% দিলে হ'ব কিন্তু বাকী চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল পি এছ ইউ চব 100% ষ্টেট গভৰ্ণমেণ্ট চব 100% লাগিব আৰু আমাৰ বাকী কমিটি হওক মেম্বাৰসকলৰ এই পাৰ্চেণ্টেজটো আমাৰ লগত মিলা নাই কিন্তু আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰাপ্য গতিকে ইয়াত থকা চাকৰিবিলাক 100% পাব লাগিব আৰু মই দেখুৱাই নাথাকোঁ প্ৰত্যেকটো কথাত আমাৰ অবজাৰ্ভেশ্যন তাত কিন্তু লিখা আছে যে আমি 100% বিচাৰিছোঁ গ'ল এমপ্লয়মেণ্ট গ'ল লেণ্ড ৰাইটত আমাৰ একদম খুব ক্লিয়াৰ কথা যে অসমৰ মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব মই পঢ়ি মই সময় নষ্ট কৰিব খোজা নাই প্ৰথম পেৰাগ্ৰাফটোতে লেণ্ড এণ্ড লেণ্ড ৰাইটছ তাতে স্পষ্টকৈ কোৱা আছে যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ একমাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব আৰু তাৰ লগে লগে এইছে মানে হৰিচন্দ্ৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট সেইধৰণে আগবাঢ়ি যোৱাত আমি সমৰ্থন দিছোঁ তাৰ উপৰিও আমি কেইটামান বিষয় আমি তাত উত্থাপন কৰিছোঁ সেই বিষয়কেইটা হ'ল যে ইতিমধ্যে ট্ৰাইবেল বেল্টছ আৰু ব্লকছ য'ত আছে ট্ৰাইবেল বেল ব্লকৰ মাটিখিনি অলৰেডি সংৰক্ষিত আমি বিচাৰিছোঁ যে অসমৰ বাকীখিনিৰ কাৰণে এটা ৰেভিনিউ চাৰ্কুল বনাবলৈ সেই ৰেভিনিউ চাৰ্কুলত যাতে অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰিব মাটি কিনা বেচা কেৱল খিলঞ্জীয়া মানুহৰ মাতত হ'ব ট্ৰাইবেল বেল ব্লকটো অলৰেডি ছিকিউৰ একেধৰণৰ এটা যদি আমি ৰেভিনিউ চাৰ্কুল যদি বনাই দিওঁ তাত জনজাতি মানুহো পাব কিন্তু বাকী খিলঞ্জীয়া মানুহ থাকিব আৰু মাটিৰ ST ট্ৰাইবেল বেল ব্লকৰ লেখীয়া আৰু এটা প্ৰটেক্টেড এৰিয়া হ'ব য'ত জনজাতি আন খিলঞ্জীয়া মানুহ চবৰে তাত মাটিৰ অধিকাৰ কেৱল মাটিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাততহে কিনা বছৰ অধিকাৰ থাকিব এইটো কৰিলে আমাৰ মাটিৰ অধিকাৰটো আমাৰ হাতত থাকি যাব আৰু কৃষিভূমি অকৃষি কাৰ্যত নিয়াটো বন্ধ সেইটো আমি মানি নলওঁ আৰু তাৰ ইয়াত আমি কৈছোঁৱেই যে গুৱাহাটীৰ পৰা টিহুলৈকে দুই কাষে থকা যিবোৰ মাটি সেই মাটিটো যে নাইকিয়া কৰিব খোজে 1 2 3 4 4 নম্বৰ পেজত আপোনালোকে দেখিব ইট শুড বি ডি নটিফাইড সেই মাটিটো আমি ডি নটিফাই কৰিব দিছোঁ 1 2 3 4 এলিনেশ্যন অফ লেণ্ডত আপোনালোকে দেখা পাব 2 নম্বৰ কথাটো হ'ল যে এতিয়া ট্ৰাইবেল বেল ব্লকত জনজাতি মানুহৰ কাৰণে মাটি সংৰক্ষিত হ'ব আৰু ইতিমধ্যে শ্বহীদ শৰ্মা আমি দেখুৱালোঁ পোনপটীয়া সম্প্ৰচাৰ সদৌ ছাত্ৰ সন্থাৰ সংবাদমেলৰ পৰা আৰু ইতিমধ্যে বহুকেইটা দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন লৈ এখন সংবাদমেল সম্বোধন কৰা হৈছে প্ৰতিবেদনৰ সন্দৰ্ভত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু অসম চৰকাৰৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিলৰ পিছতেই কেনেধৰণে মীমাংসা কৰা হৈছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে বিচাৰিছে প্ৰতিবেদন খবৰ বাতৰি থাকিব সময় হৈছে